Suzuki Gixxer, Apache RTR, KTM Duke 200, FZS, Pulsar 220, Himalayan 410 2019 সো ইয়াৰ উপৰিও ইয়াতে গ্ল্যামাৰ আছে এই দুখন চাওক গ্ল্যামাৰ তাৰপিছত ৰাস্তাৰ সেইফালে চাওক সেই তিনিখন গ্ল্যামাৰ আছে গতি হেল্ল গাইছ ৱেলকাম বেক টু মাই চেনেল মাই নেম ইজ দিশু কলিতা এণ্ড আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুম মানে মই যিটো শ্ব'ৰুমত আছোঁ সেইটো শ্ব'ৰুম হৈছে আপোনালোকৰ AH মটৰ্ছ এণ্ড ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী পাব ছেকেণ্ড হেণ্ড গাড়ী ইয়াতে আপোনালোকৰ হিমালয়ান আছে KTM আছে Pulsar 220 150 NS 200 FZS এণ্ড বিভিন্ন ধৰণৰ স্কুটি পাব গতিকে ভিডিঅ'টো চাই থাকক এণ্ড ভিডিঅ'টোৰ শেষত আপোনালোকে গম পাই যাব ইয়াত কি গাড়ী আছে এণ্ড প্ৰাইচ কিমান কণ্ডিশ্যন কেনেকুৱা কেতিয়া কিনিছিল চ' গাইছ এতিয়া আমাৰ লগত আছে দোকানখনৰ অ'নাৰ দীপক শইকীয়া দাদা চ' দাদাই আমাক ক'ব ইয়াৰে গাড়ীবিলাকৰ দাম কিমান বা কেনেকুৱা হৈছে গাড়ীবিলাকৰ কণ্ডিশ্যন কি ত' দাদা প্ৰথমে এইটো গাড়ীৰ বিষয়ে কওকচোন এইটো গাড়ী আপোনাৰ KTM Duke আপোনাৰ 17 মডেল হয় KTM Duke 200 মানে 3 বছৰ হৈছে গাড়ীখনৰ আৰু ইয়াৰ প্ৰাইচটো কিমান এইটো আপোনাৰ 115 আহিব দাম 115ৰ ভিতৰত আপোনালোকে KTM Dukeখন পাই যাব চাওক একদম পুৰা ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত আছে টিপটপ গাড়ী 3 বছৰত আছে 3 বছৰ হৈছে ন তাৰপিছত এইখন Apache RTR 200 এইখন আপোনালোকে কিমানত আহিব এখন আপোনাৰ 68 মানত আহিব 68 তো নেক্সট আমাৰ লগত আছে এখন Pulsar 220 এখন দাদা এইখনৰ বিষয়ে অলপ কওক 16 মডেল হয় 2016 মডেল এইখনৰ দাম কিমান হ'ব 65 হ'ব এইখনৰ দাম তো এইখন 2016 মডেল হয় Pulsar একদম দেখাত পুৰা টিপটপ আছে তো এইখনৰ দাম কৈছে 65 এণ্ড তাৰপিছত এইখন আপোনাৰ এখন 17 হয় 17ৰ বাইক আপোনাৰ 70,000 এখন কি পাই গৈছিলে FZ 2017ৰ FZ এইখন মানে এইখনৰ দাম কৈছে 70,000 এণ্ড তাৰপিছত এইখন আছে Pulsar 150 তাৰপিছত এইখন FZ 250 আছে FZ 250 এইখন বঢ়িয়া গাড়ী এইখন বেছি দিন হোৱা নাই চাগে ন আপোনাৰ 2017ৰ এইখন চাওক FZ 250 2017ৰ আৰু কি একদম টিপটপ ধুনীয়া কণ্ডিশ্যনত আছে এইখনৰ প্ৰাইচ কিমান হ'ব দাদা এখন 90,000 চ' 90,000 পুৰা একদম টিপটপ কণ্ডিশ্যন তাৰপিছত এইখন Gixxer Suzuki Gixxer 2017ৰ মডেল এইখনৰ দাম 60,000 এখন 2017ৰ মডেল Suzuki Gixxer এইখনৰ দাম হৈছে 60,000 একদম পুৰা টিপটপ কণ্ডিশ্যনত আছে তাৰপিছত এইখন বিক্ৰান্ত ন এইখন বাজাজ বিক্ৰান্ত চ' এইখন আমাৰ লগত আছে Pulsar NS 200 ন এইখন চাওক NS 200 দাদা NS খনৰ দাম কিমান হ'ব 90,000 এখন চাওক কি নতুন কণ্ডিশ্যন NS 200 তাৰপিছত এখন আছে আমাৰ লগত 220 খনৰ দাম কিমান হ'ব দাদা 75 আহিব এখন Pulsar 220 আৰু তাৰপিছত এইখন আছে আপোনালোকৰ FZ চাওক ইয়াতে ইয়াৰ উপৰি আপোনালোকে ভিতৰতো দেখিছে কি গাড়ী আছে বাট সকলোতকৈ যিটো মেইন ইণ্টাৰেষ্টিং গাড়ী সেইখন মই আপোনালোকক দেখাইছোঁ সেইখন হৈছে এখন ৰয়েল এনফিল্ড হিমালয়ান চাওক কি ধুনীয়াকৈ থোৱা আছে এইখন 410cc হিমালয়ান এইটো ন এইটো 2019 মডেল আৰু এইটো 1 বছৰ হৈছে 1 বছৰতকৈ অকণমান বেছি এণ্ড প্ৰাইচটো কিমান কৈছে 160 চ' এইখন চাওক 410cc হিমালয়ান ৰয়েল এনফিল্ড হিমালয়ান এণ্ড এইটোৰ প্ৰাইচ কৈছে 160 মানে 1,60,000 গতিকে তাত আপোনালোকে নেগচিয়েট কৰিব পাৰে অকণমান কম বেছি বাট গাড়ীখনৰ আপোনালোকে এবাৰ কণ্ডিশ্যনটো চাওক 2019ৰ গাড়ী প্লাছ এইটো গাড়ী আপোনালোকে ছেকেণ্ড হেণ্ড বুলি ক'ব নেকি মানে ইমান যে এখন যে ছেকেণ্ড হেণ্ড কোনোবাই চেল কৰিব ওলাইছে তেনেকুৱা যেন লাগে নেকি কণ্ডিশ্যন চাওক কি টিপটপ কণ্ডিশ্যন একদম আৰু যে আপোনালোকে এই গ্লেমাৰ কেইখন দেখিছে এইকেইখনৰ প্ৰাইচ আপোনালোকৰ ষ্টাৰ্ট হয় 35ৰ পৰা 50,000ৰ ভিতৰত এইকেইখন গ্লেমাৰ পাই যাব আপোনালোকৰ যদি এই গ্লেমাৰ কেইখনত ইণ্টাৰেষ্ট আছে তেনেহ'লে ভিডিঅ'টোৰ শেষত মই এওঁলোকৰ ফোন নম্বৰটো দিম আপোনালোকে তেওঁলোকক ডাইৰেক্ট ফোন কৰি সুধি ল'ব পাৰে তাৰপিছত দাদা স্কুটিবিলাকৰ দামটো ইয়াতে বহুত কেইখন স্কুটি দেখা পাইছোঁ এইবিলাক 17ৰ ন এইবিলাকৰ কণ্ডিশ্যনটো বঢ়িয়া পুৰা ধুনীয়া কণ্ডিশ্যনত আছে ন বেছি পুৰণা গাড়ী নহয় আৰু এইবিলাক অন এন এভাৰেজ প্ৰাইচ কিমান এই স্কুটিবিলাকৰ 30ৰ পৰা 70 লৈ আপোনালোকে স্কুটিখনৰ কণ্ডিশ্যন চাওক এবাৰ কি ধুনীয়া কণ্ডিশ্যনত আছে একদম পুৰা টিপটপ কণ্ডিশ্যন আৰু এইবিলাকৰ প্ৰাইচ 30ৰ পৰা আপোনালোকৰ 70 লৈকে আছে চ' এবাৰ মানে আপোনালোকে চালে গম পাব যে ইয়াতে কি ধুনীয়াকৈ একদম ধুনীয়া কণ্ডিশ্যনত আছে চ' এইটো হৈছে সেইসকলৰ নম্বৰ যদি আপোনালোকৰ ইয়াৰে কোনোবা এখন গাড়ী পচন্দ আহিছে নিশ্চয় ইয়াক আপোনালোকে যদি তাৰ তথ্য বিচাৰে এইটো নম্বৰত ফোন কৰিলে আপোনালোকে গোটেইখিনি কণ্ডিশ্যন বা গোটেইখিনি তথ্য জানিব পাৰে এণ্ড আপোনালোকে এইটো ইয়াতে গাড়ীখন কেছ পইচাৰে নিকিনি আপোনালোকে যদি ইয়াতে EMI বেছ কৰিব খোজে EMIটো পাই যাব গাড়ীখন এণ্ড চ' এইটো হৈছে ভিডিঅ' এইবিলাক মোৰ 4খনে গাড়ী চ'
চ' ভিডিঅ'টো কেনে লাগিছে নিশ্চয় ক'ব এণ্ড ছেকেণ্ড হেণ্ড গাড়ীৰ ওপৰত মই আৰু এটা ভিডিঅ' বনাই থৈছোঁ মোৰ চেনেলত গ'লে পাই যাব নহ'লে ডিছক্ৰিপশ্যনত লিংক দি দিম তাৰোপৰি ভিডিঅ'টো কেনে লাগিছে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব এণ্ড আপোনালোকৰ যদি কিবা সুধিব লগা আছে বা ক'ব লগা আছে কমেণ্ট ছেকশ্যনত জনালে হ'ল চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব এণ্ড এজ অলৱেজ বাই বাই টেক কেয়াৰ